এটা কথা মনত ৰাখিব, আপুনি যিবোৰ কথাৰ ওপৰত বেছি ধ্যান দিব সেইবোৰ কথাই আপোনাৰ জীৱনত সক্ৰিয় হৈ পৰিব আৰু আপোনাৰ লগত তেনে ঘটনা ঘটা আৰম্ভ হ'ব। আপুনি সদায় আপোনাৰ মুখৰ পৰা ওলোৱা শব্দবোৰৰ ওপৰত সংযম ৰখাত গুৰুত্ব দিয়ক। কাৰণ কি জানেনে, আপুনি কাৰোবাক আপোনাৰ মুখৰ শব্দই দিয়া আঘাত কেতিয়াও নুশুকায়। আপোনাৰ কথাৰ পৰা ওলোৱা অপমান সদায় মনত থাকে। সেইবাবে মুখৰ শব্দবোৰ যাতে সংযম আৰু পজিটিভ হয় তাত সদায় গুৰুত্ব দিয়া উচিত। শ্ৰীকৃষ্ণই আগবঢ়োৱা কেইটামান বিশেষ বাণীৰ বিষয়ে আমি জনা উচিত। নম্বৰ 1, শ্ৰীকৃষ্ণই মদভাগৱত গীতাৰ মাধ্যমেৰে আমাক কৰ্মৰ মহত্বৰ বিষয়ে জনাইছে। তেওঁ কৈছে, আমি ফলাফলৰ কথা চিন্তা নকৰাকৈ কৰ্ম কৰা উচিত। প্ৰতিজন ব্যক্তিৰ কৰ্তব্য হোৱা উচিত মাত্ৰ কৰ্ম কৰি যোৱাটো, ফলাফলৰ কথা চিন্তা কৰি থকা নহয়। যদি এজন ব্যক্তিয়ে ভাল কৰ্ম কৰি গৈছে তাৰ ফলাফল নিশ্চয়কৈ ভালেই হ'ব। নম্বৰ 2, শ্ৰীকৃষ্ণই কৈছে যে প্ৰকৃত ব্যক্তি সেইজন যি অহংকাৰ আৰু স্বাৰ্থৰ পৰা নিজক মুক্ত কৰি ৰাখিব পাৰিছে। শ্ৰীকৃষ্ণই মদভাগৱত গীতাৰ মাধ্যমেৰে কৈছে, এই সংসাৰখন ক্ষণস্থায়ী, ইয়াত কোনো চিৰদিনৰ বাবে থাকিব নোৱাৰে। সেইবাবে কোনো বস্তু বা কাৰণক লৈ কোনো অহংকাৰী হৈ থাকিব নালাগে। নম্বৰ 3, শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধত ধৰ্ম আৰু ন্যায় স্থাপনৰ বাবে অৰ্জুনক প্ৰেৰিত কৰিছিল। শ্ৰীকৃষ্ণৰ এইটোৱেই বাণী আছিল যে জীৱনত নিজৰ ধৰ্ম পালন কৰি অন্যায়ৰ বিপৰীতে থিয় হোৱা প্ৰয়োজনীয়, লাগিলে পৰিস্থিতি যেনেকুৱাই নহওক কিয়। বন্ধুসকল, এই ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।